উত্তৰাখণ্ডৰ পিছত ইউচিচি বলবতৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে ইউচিচি বলবতৰ লগতে মুছলমানসকলৰ বিবাহ বিচ্ছেদ এই আইন বাতিলৰো প্ৰস্তাৱ গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আপোনাক জনাইছো ৰাজ্যত বাল্য বিবাহ তথা বহু বিবাহ ৰোধৰ বাবে ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে মুছলিম বিবাহ আৰু বিচ্ছেদ আইনৰ লগত জড়িত 94 গৰাকীক চৰকাৰে প্ৰদান কৰিব 2 লাখ টকাকৈ এককালীন ক্ষতিপূৰণ দৰা কইনাৰ আইনী বয়স 21 আৰু 18 বছৰ নহলেও বিবাহ পঞ্জীয়নৰ অনুমতি দিছিল মুছলিম বিবাহ আৰু বিচ্ছেদ আইনে কিন্তু চৰকাৰৰ এই পদক্ষেপে ৰাজ্যত বাল্য বিবাহ নিষিদ্ধ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি টুইট যোগে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ইউচিচি বলবৎ হলে দেশৰ ভিতৰতে দ্বিতীয়খন ৰাজ্যত পৰিণত হ'ব অসম কিছুদিন পূৰ্বে উত্তৰাখণ্ডত বলবৎ হৈছিল সম নাগৰিক সংহিতা উত্তৰাখণ্ডৰ পিছত এইবাৰ অসমত ইউচিচি বলবতক লৈ তৎপৰ হৈছে বিজেপি চৰকাৰ কেৱল অসমতে নহয় বিজেপি শাসিত কেইবাখনো ৰাজ্যত ইউচিচি বলবৎ কৰাৰ বাবে কাম কৰি আছে বিজেপি চৰকাৰে আনফালে অসমত ইউচিচি বলবতৰ সিদ্ধান্ত তথা মুছলিম বিবাহ আৰু বিচ্ছেদ আইন বাতিলৰ প্ৰস্তাৱ ৰাজ্যিক কেবিনেটে লোৱাৰ পিছত এটা মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে সমগ্ৰ ৰাজ্যজুৰি আমি আপোনাক সেই দৃশ্য কেইটামান দেখুৱাই গৈছো সমান্তৰালকৈ আমি জনাই গৈছো গ্ৰাফিকেলি যে উত্তৰাখণ্ডৰ পিছত সম নাগৰিক সংহিতা অৰ্থাৎ ইউচিচি বলবতৰ সিদ্ধান্ত গ্ৰহণ কৰা দ্বিতীয়খন ৰাজ্য হ'বলৈ আগবাঢ়িছে এই মুহূৰ্তত অসম ইয়াৰ লগতে বিজেপি শাসিত আটাইকেইখন ৰাজ্যতে ইয়াক বলবৎ কৰা হ'ব ক্ৰমান্বয়ে বিবাহ আৰু বিচ্ছেদ আইন বাতিলৰো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেটত যে অসমত মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 যিখন 1935 চনৰ আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট আছিলে যাৰ জৰিয়তে 94 মুছলিম মেৰেজ ৰেজিষ্টাৰে এতিয়াও বিভিন্ন ধৰণৰ মুছলিম মেৰেজ এক্টৰ ৰেজিষ্ট্ৰেশ্যন বা ডিভোৰ্চ কৰি আছিলে আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 এইখন বাতিল কৰা হৈছে বা খাৰিজ কৰা হৈছে ৰিপিল কৰা হৈছে আৰু যাৰ ফলত আজিৰ পিছত আৰু এতিয়াৰ পিছত আৰু এই এক্টৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন মুছলিম মেৰেজৰ ৰেজিষ্ট্ৰেশ্যন বা ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন হ'ব নোৱাৰিব এতিয়াৰ পৰা ডিস্ট্ৰিক্ট কমিশনাৰ বা ডিস্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰে তেওঁলোকৰ অথৰিটি বা কাষ্টৰিটো লৈ ল'ব আৰু অসম চৰকাৰে যেহেতু ইয়াৰ লগত কিছুমান মানে 95-94 জন মানুহ জড়িত হৈ আছিল তেখেতসকলে এটা লাইভলিহুডো তাৰ পৰা চলি আছিল গতিকে সেই 94 মুছলিম মেৰেজ এক্টৰ ৰেজিষ্টাৰক এটা ওৱান টাইম কম্পেনচেশ্যন বা ক্ষতিপূৰণ হিচাপে 2 লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে তেওঁলোকে 2 লাখ টকাকৈ পাব এটা ওৱান টাইম কম্পেনচেশ্যন এককালীন ক্ষতিপূৰণ 2 লাখ টকাৰ ক্ষতিপূৰণ পাব আৰু তাৰ জৰিয়তে তেখেতসকলে ফিউচাৰ লাইভলিহুডটো চলাবৰ কাৰণে চৰকাৰে এই 2 লাখ টকাৰ এটা সহায় কৰিব ইয়াৰ মূল উদ্দেশ্য আছিল যে আমি ইউনিফৰ্ম সিভিল কোডৰ ফালে যোৱা যাৰ জৰিয়তে আমি 21 বছৰৰ তলৰ লৰাৰ বা 18 বছৰৰ তলৰ ছোৱালীৰ যিটো বিবাহ সেই বিবাহটো যাতে চাইল্ড মেৰেজ আমি যাতে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব পাৰো সেইটোৰ এটা ডাঙৰ ষ্টেপ হ'ব বুলি আমি ভাবিছো আৰু ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অধিবক্তা জুনেইদ খালিদে আমি আগবঢ়াম তেখেতৰ সেই প্ৰতিক্ৰিয়া এই যিখন আইন আছিলে আসাম মুছলিম মেৰেজ এণ্ড ডাইভোৰ্চ এক্ট 1995 খন এইটো কোনো পাব্লিক অৰ্ডাৰ বা কোনো অশৃংখলতা কৰা একো ক্ৰিয়েট কৰা নাছিলে এটোটো এখন অকল বিবাহটো সম্পন্ন কৰে আৰু তাত এটা প্ৰভিজন আছিলে যে মাইনৰ মেৰেজৰ এটা প্ৰভিজন আছিলে অসম চৰকাৰে এই প্ৰভিজনটো এমেন্ড কৰি পেলাই ছোৱালীৰ বয়স 18 বছৰ ল'ৰাৰ বয়স 21 বছৰ কৰি পেলাই একখন বাহাল ৰাখিব লাগিছিলে কিন্তু এটো ষ্ট্ৰেট ফৰৱাৰ্ড এই এখন এতিয়া ৰিপিল কৰি দিছে এইটো এটা আমাৰ খুব এটা মানে আমাৰ ধৰিলক ফান্ডামেন্টাল ৰাইটস আমাৰ কমিউনিটি এটা এফেক্ট হ'ব অসম গভৰ্ণমেণ্টে কৈছে স্পেশাল মেৰেজ এক্টৰ কথা আপুনি চাব ৰেকৰ্ডত যে স্পেশাল মেৰেজ এক্ট অসমত মুছলমানে কিমান কৰি আছে আমুৰ তাত যিমান ধৰিলক মেটাৰ্ছ বিলাক আহে বিয়া বাৰ সংক্ৰান্তত আমি দুটা সাইডে কৰো কাজিজাত নিকাহটো সম্পন্ন কৰি পেলাই আমি আকৌ এটো সেম আপনি স্পেশাল মেৰেজ এক্টৰ আন্ডাৰত আমি ৰেজিষ্ট্ৰেচন কৰাইছো সো দুটা বস্তু সমানে সাইমেলটেনিয়াসলি চলি আছে আৰু এইটো এটা গভৰ্ণমেণ্টৰ ধৰিলক এটা আৰ্বিট্ৰাৰি ডিসিশন হয় এইটো আৰু এইটো লেজিসলেটিভ কম্পিটেন্সি আছে গভৰ্ণমেণ্টৰ হয় গভৰ্ণমেণ্টে ডিসিশন ল'ব পাৰে বাট চাইলো ইন দা ডিউ কোৰ্স অফ টাইম আমি সম্ভৱ কোৰ্টৰ সন্মুখত যাম এইটো লৈ পেলাই চৰকাৰৰ সিদ্ধান্তক ৰাজনৈতিক কু অভিসন্ধি আখ্যা দিছে আনফালে এআইইউডিএফৰ বিধায়িনী দলৰ নেতা হাফিজ বাছিৰ আহমেদ কাছিমিয়ে তেওঁলোকে
কমনিয়েল কিবা ইস্যু যদি ৰেজ নকৰে অহা নিৰ্বাচন সন্মুখত আছে UCC তেওঁলোকে এতিয়ালৈকে কৰিব পৰা নাই এতিয়া নতুন ইস্যু এটা হৈছে মেৰিজ ৰেজিষ্ট্ৰেশ্যন মেৰিজ এণ্ড ৰেজিষ্ট্ৰেশ্যন ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 খন বাতিল কৰাৰ কাৰণে এতিয়ালৈকে তাৰ ডিটেইলছ একো অহা নাই কি কেনেকৈ কি ধাৰা তেওঁলোকে বাতিল কৰিব না সম্পূৰ্ণ আইনখনে ৰিপিল কৰিব এইটো পিছত গোটেইখিনি জনাৰ পিছতে ক'ব পৰা যাব মানে এটা নিৰ্বাচনী এটা এটা নিৰ্বাচনী কৌশল ৰিলিজিয়াছ সেন্টিমেন্টটো থ্ৰ কৰাৰ কাৰণে মুছলমানক যিমান হেৰি হ'ব কিছুমান কমিউনিয়েল ফৰ্চ আছে তেওঁলোকে ভাল পায় তেওঁলোকে সন্তুষ্ট কৰাৰ কাৰণে এইটো কৰিছে UCC আনিবলৈ সাহস নাই অসম চৰকাৰৰ এই দাবী কৰিছে AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে ইউনিফৰ্ম সিভিল কোড আনিব উত্তৰাখণ্ডত আনিলে বহুত তেখেতসকলে একেবাৰে হৈছৈ কৰিলে কিন্তু উত্তৰাখণ্ডত যেটো ইউনিফৰ্ম সিভিল কোড আনিছে এটা হাস্যকৰ ইউনিফৰ্ম সিভিল কোড বুলিলে কি মানে যেটো সকলৰ কাৰণে সমান ভাৰতবৰ্ষত বসবাস কৰা 140 কোটি জনতা সকলো জাতি জনগোষ্ঠী প্ৰত্যেকজন নাগৰিকৰ কাৰণে সমান আইন কানুন সব একেই হ'ব এটো জানো এই ৰাষ্ট্ৰত সম্ভৱ নহয় ইমান ডাঙৰ এখন ৰাষ্ট্ৰ 140 কোটি জনতা মানে জাতি জনগোষ্ঠীৰ মানুহ আছে বিভিন্ন ধৰ্মাৱলম্বী মানুহ আছে সকলৰ পাৰ্সোনাল লজ বেলেগ বেলেগ গতিকে এই ৰাষ্ট্ৰত ইউনিফৰ্ম সিভিল কোড অলমোস্ট ইম্পসিবল এই কথাটো বিজেপিও জানে এই কাৰণে পাৰ্টলি তেখেতসকলে ইউনিফৰ্ম সিভিল কোড আনাৰ এটা প্ৰয়াস কৰিছিল তাতে এতিয়া দেখিছে উত্তৰাখণ্ডত আপোনালোকে দেখিছে বলি ইয়াৰ পৰা এইটো কমিউনিটি ইয়াৰ ভিতৰত নাথাকিব এইটো কমিউনিটি নাথাকে এইটো ইউনিফৰ্ম কোড হল ইউনিফৰ্ম তেতিয়াই হ'ব যেতিয়া সকলৰ কাৰণে হ'ব অসম চৰকাৰে লোৱা পদক্ষেপক আদৰণি জনাইছে উজনি অসম মুছলিম কল্যাণ পৰিষদে অৱশ্যে কাজি পদ বিলুপ্ত নকৰিবলৈ আহ্বান জনাইছে উজনি অসম মুছলিম কল্যাণ পৰিষদে আৰু বিধায়ক আমিনুল ইছলামে মন্তব্য কৰিছে আমি শুনাম শিৱসাগৰত কেনেকৈ তেওঁলোকে মন্তব্য কৰিছে সেই প্ৰতিক্ৰিয়া আপোনাক কিছু সময়ৰ পাছতে আগবঢ়াম এই মুহূৰ্তত আমি AIUDFৰ আনগৰাকী বিধায়ক আমিনুল ইছলামৰ মন্তব্য আগবঢ়াইছো এইটো এটা পলিটিক্যাল গিমিক ইলেকশন গিমিক নিৰ্বাচনৰ পাক মুহূৰ্তত আজি লাষ্ট ডে অহা কাইলে এটো আৰু কোনো ধৰণৰ ডিসকাশন নহব টেবুলেশন নহব এটা ডিসিশন লৈ লৈছে এনেকা বহু ডিসিশন আপনি সক মন্দিৰত যোৱা ডিসিশনটো ক্যান্সেল হৈ গ'ল মন্দিৰত কেবিনেট যোৱা কথা পৰিষদ ব্লক যোৱা কথা মুখ্যমন্ত্ৰী টিম লৈ যোৱা কথা ক্যান্সেল হ'ল তো এটো কেবিনেট ডিসিশন আছে তো যিমান ডিসিশন হৈছে কেবিনেটত মোস্ট অফ দা ডিসিশন এতিয়ালৈকে ইমপ্লিমেন্ট হোৱা নাই তো আমি ঠিক তেনেকুৱাকৈ এখন কেবিনেট ডিসিশন লৈছে আৰু কোনো ডিসিশন ভাৰতবৰ্ষৰ যে মূল ল পেৰেন্টস ল তাৰ এগেইনষ্টত যাব নোৱাৰে তো সো এই এটা ইণ্ডিয়ান পাৰ্লামেণ্টত পাছ কৰা এক্টৰ এগেইনষ্টত কেনেকৈ এটা ষ্টেট কেবিনেটে সিদ্ধান্ত ল'ব পাৰে ইটস ভেৰি মানে চিন্তা কৰিবলগীয়া বিষয় তো যিয়ে নহওক এইটো এটা নিৰ্বাচন কেন্দ্ৰিক তেখেতসকলৰ আলোচনা নিৰ্বাচনৰ আগত আৰু এটা মানে মেজৰিটি কমিউনিটিক সন্তুষ্ট কৰিব পৰাকৈ এটা ঘোষণা কৰিলে যে আমি তেখেতসকলৰ মেৰিজতে ৰেজিষ্ট্ৰেশ্যনতে কৰিম কাজিক এটা 1 কোটি টকা দিম কাজিবিলাকক নালিফাই কৰিম যিবিলাক কথা কৈছে এই কথাবিলাক মই ভাবো ইমানখিনি আমি ডিটেইলছত এতিয়ালৈকে যোৱা নাই ডিটেইলছত গৈ লওঁ জাষ্ট আমি ৰাতিপুৱা পাইছোহে ডিটেইলছত যোৱাৰ পিছত আমি আপোনালোকক ক্লিয়াৰলি দিব পাৰিম আনফালে মুছলিম বিবাহ আৰু বিচ্ছেদ আইন বাতিলৰ প্ৰস্তাৱক লৈ হৰব হৈছে জমিয়ত উলেমা অসম আগবঢ়াইছো এই বিষয়টোক লৈ আব্দুল কাদেৰে কি মন্তব্য কৰিছে নীতিগত বা আইনগত ক্ষমতা কিমানখিনি আছে সেইটো এটা ভাবি চাবলগীয়া বিষয় এই বিষয়ে আমি লিগেল আমাৰ লিগেল যিসকল এডভাইজাৰ আছে তেওঁলোকৰ পৰা আমি এডভাইচ ল'ম লৈ পেলাই সেইটো এটা পদক্ষেপ আমি গ্ৰহণ কৰিম দ্বিতীয় কথাটো যেটো হৈছে যে এইটো কোৱা হৈছে যে বাল্য বিবাহৰ প্ৰথা ৰোধ কৰাৰ কাৰণে কাজীসকলৰ যেটো চাকৰি আছিল বা দায়িত্ব আছিল সেইটো বিলুপ্ত কৰা হৈছে এই ক্ষেত্ৰত আমাৰ বক্তব্য হ'ল যে এই কামটো কৰি পেলাই বাল্য বিবাহৰ বাট আৰু অধিক সুচলহে কৰি দিয়া হ'ব কাজীসকল চৰকাৰীভাৱে অনুমোদিত কাজীসকল থকাৰ কাৰণে বিবাহৰ এটা লিমিটেশন আছে বা এটা পাবলৈ এটা জায়গা সেন্টাৰ এটা আছে কালি যেতিয়া হেকল নাইকিয়া হৈ যাব সমাজত কাজী যেতিয়া নাথাকিব তেতিয়া স্বয়ম্ভু কিমান কাজী সৃষ্টি হ'ব আৰু তেওঁলোকে গোপনে গোপনে কিমান বিবাহ কৰাই থাকিব সেইবিলাকৰ লেখযোগ চৰকাৰৰ হাতত নাথাকিব গতিকে এটা সম্পূৰ্ণ উল্টা কথা আৰু এই কথাৰ জৰিয়তে মুছলিম মহিলাসকলক সংৰক্ষণ দিয়াৰ যেটো কথা কোৱা হৈছে সংৰক্ষণ নহয় অধিক বিপদহে হ'ব আনফালে অধিবক্তা সাহিবা আহমেদেও মন্তব্য কৰিছে বিষয়টোক লৈ আগবঢ়াম
মই চৰকাৰক ধন্যবাদ দিব জনাইছোঁ কাৰণ ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ এই আইনখনৰ বিৰুদ্ধে প্ৰথম কাজি এৰেষ্ট হয়তো মই এডভোকেট সাহিব আৰু মোৰ টিমটোৱে কৰাইছিলোঁ লখিমপুৰ সদৰ কাজি তেওঁ কাজি এই যিটো আসাম মেৰিজ এণ্ড ডিভোৰ্চ এক্ট যিটো আপুনি কৈ আছে 1935 এই এক্টৰ আলম লৈ বহুত মহিলাক এই কাজিসকলে ভিক্টিমাইজ কৰে আৰু আমাৰ সদৰ কাজি গুৱাহাটী তেওঁৰ ওপৰতো কেছ দিয়া আছে আমাৰ টিমে দিছিলে আমি হিউমেন ৰাইটছ ওমেন্স ফৰ ওমেন ফৰাম আমি গৈ তৈয়বা আহমেদৰ কেছটো তেওঁৰ ওপৰত দিয়া আছে তেওঁলোকে এই ভুক্তভোগী মহিলাসকলক হালালাৰ নামত বহুত মানে ভিক্টিমাইজ কৰে গতিকে আমি খুব আনন্দিত খুব ধন্যবাদ চৰকাৰক জনাইছোঁ আৰু এয়ালৈ যোৱা জুলাইৰ পৰা লিখালিখি কৰি আছোঁ যেতিয়া UCC মানে মুছলিম সমাজত এটাই মহিলাসকল ওলাই অহা নাই কিন্তু ওলাই আহিব আৰু কৰিমউদ্দিন বৰভূঞাৰ বিষয়টোক লৈ বিধায়কগৰাকীয়ে কি মন্তব্য কৰিছে আগবঢ়াম আসলতে গভৰ্ণমেণ্টে ইলেকশ্যনৰ কাৰণে তেওঁলোকৰ এটা এজেণ্ডা বিজেপি RSSৰ এজেণ্ডা মতে বিজেপিৰ ভোট বেংকৰ স্বাৰ্থত এইটো কৰিছে বেলেগ কোনো ৰিজনই নাই এইটো আসলে কি আপোনালোকৰ বিশেষকৈ মুছলমান চাওক আমাৰ কনষ্টিটিউচনেল ৰাইট এইটো কনষ্টিটিউচনে যি অধিকাৰ দিছে সেই অধিকাৰটো কেবিনেটে খৰ্ব কৰিবলৈ গৈ আছে তো কিমানখিনি আমি চাম এতিয়াও মই চালিজাৰি চোৱা নাই ইহঁতে কিহৰ ভিত্তিত কৰিছে এমেণ্ডমেণ্ট কি কৰিব কেনেকুৱা কৰিব এইটোতো ষ্টেটে কৰিব পাৰে এইটোতো চেণ্ট্ৰেল এক্ট সেইমতে হেৰি কৰিব লাগিব তো এইকাৰণে আমি চালিজাৰি চাম চাই আমাৰতো লিগেল ষ্টেপ দিয়াৰ বাহিৰত একো নাথাকিব আমি গণতান্ত্ৰিক পদ্ধতিতে যুঁজিম কিন্তু এই গভৰ্ণমেণ্ট ক'ত শুনে ডেমক্ৰেচি আছে নেকি এতিয়া আমাৰ ন্যায়ালয়ৰ কাষ চাপিব মানে ন্যায়ালয়ৰ কাষ শৰীয়ত ল মতে আমাৰ যিটো ইছলামিক মেৰেজ এক্ট এইটোত মহিলা চবতকৈ ছেফ এইটোতেই তাত প্ৰভিজন থাকিব পাৰে তাত ক'ত কোনটো বেয়া প্ৰভিজন আমি তেওঁলোকে কিহৰ ভিত্তিত কৰিছে আমি চালি জাৰি চাম চোৱাৰ পিছত লাগিলে মুখ্যমন্ত্ৰী ডিবেটত বহক আমি জাষ্টিফিকেশ্যন দিম যে উইমেন ছিকিউৰিটিৰ মুছলিম মহিলাবিলাক 100% ছিকিউৰিড আছে এই মুছলিম মেৰেজ এক্টৰ জৰিয়তে একেবাৰে প্ৰেক্টিকেল তেওঁলোকে কি কৰি আছে মানে দেখাওয়া অনলি বিকজ অফ পলিটিক্স এইখিনি কৰি আছে অসম চৰকাৰে লোৱা পদক্ষেপক আনফালে আদৰণি জনাইছে আমি ইতিমধ্যে জনাইছিলোঁ উজনিৰ অসম মুছলিম কল্যাণ পৰিষদে মিয়া সম্প্ৰদায়ৰ মানুহবিলাক বা আমাৰ যিটো নামনি অসমৰ মুছলমানসকলে প্ৰথমগৰাকী সন্তানো থাকে স্বাস্থ্যও ভাল থাকে কিন্তু তেওঁলোকে বাৰে বাৰে বিয়া কৰা এইটো আমি বিৰোধিতা কৰোঁ এইটো হ'ব নালাগে আৰু বাল্য বিয়াৰ ক্ষেত্ৰত এইটো কঠোৰ হ'ব লাগে চৰকাৰ সেইটো কাৰণে আমি একমত ইউনিফৰ্ম চিভিল কোডত যিবিলাক কথাই আমাক ধৰ্মীয় আঘাত হানে এই কথাবিলাক হ'ব নালাগে আমাৰ কথা হ'ল সেইটো কাজিৰ ক্ষেত্ৰত মই আগতেও কৈছোঁ যে কাজি এটা সন্মানীয় পদ আৰু তেওঁৰ কামানটো সকলোৱে মানে তেওঁ আহে বিভিন্ন ধৰণৰ সমস্যা মানুহ দুঘৰ মানুহৰ মাজত যদি মাটি বাৰীও কাজিয়া লাগে তেওঁ কাজি আহি পেলাই তেওঁ সমাধান কৰে গতিকে কাজি পদটো অব্যাহত থাকিব লাগে আৰু তেওঁক এটা যথোচিত চৰকাৰী মৰ্যাদা দি পেলাই তেওঁক ৰাখিব লাগে যিটো সামাজিক যিখন মুছলমানৰ বিয়া দুটা পক্ষৰ দৰা পক্ষৰ কন্যা পক্ষ এনেকৈ আহে অহাৰ পাছত এজন হেৰি থাকে উকিল থাকে দুজন সাক্ষী দুয়োটা পক্ষৰ দুজন সাক্ষী থাকে আৰু শৰীয়ত মানে এখন বিবাহ কাৰ্য সম্পন্ন হয় এখন ৰভা ঘৰত দুয়োটা পক্ষৰ সেইটো থাকিব লাগিব আমাৰ মতে সেইটো শৰীয়ত মতে থাকিব লাগে কাৰণ খ্ৰীষ্টানৰ পাদ্ৰীজনৰ গীৰ্জা ঘৰত বিবাহ কাৰ্য সম্পন্ন কৰে আৰু বহু বিবাহৰ কথা ক'বলৈ গ'লে এটা কথা অসমৰ যিখন ট্ৰাইবেল এলেকা আছে বেল্ট আছে তাত কিন্তু বহু বিবাহ হোৱা দেখা যায় 2-3 গৰাকী ট্ৰাইবেল লোকে বিবাহ কৰে আৰু তেওঁলোকৰো সন্তানৰ যথেষ্ট বৃদ্ধি হয় এই ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব ৰাখিব লাগে দুপৰৰ সংবাদ অব্যাহত থাকিব লৈছোঁ এটা বিৰতি